পুৰণি ঘৰ দেখুৱাই আদায় কৰক প্ৰধানমন্ত্ৰী আৱাস গৃহৰ টকা হিতাধিকাৰীয়ে 12ৰ পৰা 15,000 টকা দিলে লাভ কৰিব এই সুবিধা এই ঘৰ কেইটালৈ মন কৰক প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ আঁচনিৰ গৃহ এয়া হিতাধিকাৰীয়ে পুৰণি ঘৰৰ ওপৰতে নিৰ্মাণ কৰিছে প্ৰধানমন্ত্ৰীৰ আৱাস গৃহ বাক্সাৰ সালবাৰীৰ নৰসিংহবাৰীত এনেদৰে নিৰ্মাণ কৰা হৈছে বহু গৃহ অভিযোগ অনুসৰি গোবৰ্ধনা উন্নয়ন খণ্ডৰ জিআৰএছ আৰু অভিযন্তাই উৎকোচ লয় হিতাধিকাৰীৰ পৰা চৰকাৰী আঁচনিৰ ৰূপায়ণৰ নামত ধন সংগ্ৰহ কৰে চৰকাৰী কৰ্মচাৰীয়ে শুনক কি কয় হিতাধিকাৰীয়ে পাইছো ভাই কি কম ইথান আৰু পইচা পাইছো ঘৰটো তেওঁলোকে পইচা খুজি থাকে 3 কিস্তি পাইছো 3 কেজি টাউন 12,500 লৈ গিলাক এবছৰ আৰু জকাদৰ পইচাটো দিয়া নাই আজি লগিন ইখিনি আৰু কি কওঁতে টাউন হোৱা নাই পইচা আৰু আমাৰ জকাদৰ পইচাটো দিয়া নাই আউতলৈকে আৰু একবাৰ আহিছিল যে পইচা নাপৰ কাৰণে আৰু ঘৰৰ ফটোটো তুলি যোৱা নাই তেওঁলোকে কোনে পইচা লৈ আছে এই ইঞ্জিনিয়াৰ আৰু জিআৰএছ কিমান টকাৰ ঘৰ পাইছিল 1,30,000 ইয়াৰ মতে আমাৰ 12,500 টকা নিয়া হ'ল টাউন আৰু কিমান পাব লগা আছে মই 22,000 না কিমান পাওঁ জব কাৰ্ডত এনেকৈ এইটো ইয়াৰে পোৱা নাই ইথানলৈকে টাউন দি আছো বুলি দিছে বুলি কৈছে আজিলৈকে নাইয়ে জব কাৰ্ডত পইচা যে আপোনাৰ পৰা দিছে কিহৰ কাৰণে দিছে কি বুলি কৈছে এইটো হ'ল পুৰণা ঘৰত বান্ধলি হ'ব আমাক পইচা দিলে হ'ব এইটোই কৈছে আৰু টাউনে ইয়াৰ পাছত পইচা লৈ গৈছে ইথানলৈকে আৰু পইচা জব কাৰ্ডতো দিয়াই নাই আমাক ফটো মাৰিলে পইচা পইচা মাৰিলে ফটোক মাৰিলে পইচা খোজে টাউন অল টোটেল মতে 3 কিস্তিত 12,500 নিয়া হ'ল আৰু বাকিখিনি পাব লাগিলে দিব লাগিব আৰু দিবই লাগিব নাকি খুজবতো টাউন আৰু আমাৰ আইডিয়াত আৰু কেতিয়ালৈকে আহিম বুলি কৈছে কেতিয়া মানে সেইদিনা কিবা পইচা পোৱা নাইতো ইয়াৰ কাৰণে আৰু পটক চটক উঠোৱা নাই আপোনালোকে গম পোৱা নাই নেকি যে চৰকাৰে পইচা ল'ব দিব মানা কৰিছে কৈছোঁ আমি বেলেগতো শুনা পাইছোঁ ভাই পইচা মাত্ৰ এনে পটক তুলবা আহে গাড়ী ভাড়া লৈ যায় বেচৰা বেলেগতো বেলেগে কিবাটো আমাৰ বাবাৰী খুচৰাবাৰী কিবাটোৱে বেছি লৈ যাই থাকে এইটোৱে আৰু এইখিনিয়ে আৰু মোৰ ক'ব লগা কিমান টকা লৈছে আপোনাৰ পৰা মোৰ পৰা 13,500 টকা লৈছে সেইকাৰণে আপুনি ঘৰটো কমপ্লিট কৰিব পৰা নাই ঘৰটো মানে কমপ্লিট কৰিব পৰা নাই বাকী ৰৈছে ইপিনে আৰু ফলৰ চলৰ দিবা আছে আৰু পিছপিনে আৰু প্লাষ্টাৰ দিবা আছে আৰু ভিতৰত আধাখিনি মানে প্লাষ্টাৰটো হৈছে তেওঁলোকে ক'লাক ইটো পুৰণা ঘৰটো বনালিয়ে হৈ যাব আমাক এইখিনি টকা দিবা লাগিব একো টেনশ্যন নকৰিব সেইমতে মই ঘৰটো বনালোঁ পুৰাণ ঘৰত তাৰপিছত ফাৰ্ষ্টতে মই কৈছিলোঁ তেওঁলোকক মই যিখিনি পুৰাণ ঘৰটো মই যিখিনি মানে বনাইছোঁ বনাই পেলাই ৱাল চোৱাল দি পেলাই থলোঁ পিছত মই ক'লোঁ ইফালেদি বনাম নতুনকৈ বনাম এটা উঠাম আৰু নালাগে হ'ব ইটোতে হ'ব তেওঁলোকে তেনেকুৱা ক'লাক তা ময়ো ভাবিলোঁ দে অলপ মোৰো পইচা অলপ বাচি যাব নেকি এই লাহে লাহে কৰি তেওঁলোকে মানে পইচা খোজা মানে আৰম্ভ বা আমাক ইমান টকা দিবি পুৰণাটোৱে বনাই লওক নতুনটো বনাব নালাগে ইয়াতে ইফালেদি ঘৰ নহ'ব বুলি ক'লাক আচ্ছা ঘৰটো বনালে ইফালে ঘৰটো নহয় নেকি এবাৰ ক'লাক ইফালে গৰু হৈ থাকে ইফালেতো মানুহ নাথাকে কোন আছিল এইবিলাক এইটো কোৱাটো মানে কথাটো হ'ল আপোনাৰ এই জিআৰএছ আৰু ইঞ্জিনিয়াৰ তেওঁলোকে দুজনো কৈছে আৰু আপোনাক কিমান টকা নিছে মোৰ পৰা মুঠ টকাটো এবাৰ নিছে 4,000 এবাৰ নিছে 6,000 এবাৰ নিছে 3,500 ফটো মাৰিব আহিলে পইচা লাগে নেকি ফটো মাৰিব আহাতে একদিন দিলোঁ 500 টকা সেইটো লৈয়ে মানে 13,500 হৈ গৈছে আপোনাৰ গাঁৱটো কি গাঁও মোৰ এই গাঁৱটো হ'ল নৰসিংবাৰী আপোনাৰ নামটো ৰমন বসুমতাৰী আপোনাৰ নামতে ঘৰ আছে মোৰ নামতে আছিল আহিলে কি হোটেল লৈ থাকে নেকি আহিলে মানে মানুহ লগ পালে মানে টকা চকা খুজে তহাকতো টকাটোতো দি দিলোঁ তো আপোনালোকে যদি ডেইলিকে যদি আহি পেলাই যদি এই 500 বা
1000 টকা বা গাড়ী যেনিবা তেল খৰচ এনেকৈ খুজি থাকিলে আমি কেনেকৈ কি কৰিম দৰমহা পায় তেওঁলোকে তেওঁলোকে দৰমহা পায় নাপায় মই কিন্তু নাজানো তেওঁলোকক চৰকাৰে কৈ আছে দুৰ্নীতি হ'ব নালাগে তেওঁলোকে টকা লৈ আছে কি ক'ব চৰকাৰক কিবা চৰকাৰে আগতেই শুনিছিলোঁ কিন্তু চৰকাৰৰ পৰা মানে চৰকাৰে ঘৰটো দিছে পিছত মানে কাকো পইচা দিব নালাগে মানে দুৰ্নীতি মানে এতিয়া মানে দুৰ্নীতি হৈ গ'ল আমি আৰু কি ক'ম তাহোন যদি আৰু মেহমান যদি ভাল ভাল কথা কৈ পেলাই এতিয়া মানে আমাক মানে অলপ জোঁটতে লগালাক যদি এই দুই হিতাধিকাৰীয়ে কৰা অভিযোগ সঁচা তেন্তে কলৈ গ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ শূন্য সহনশীলতা নীতি কাৰ ছত্ৰছায়াত থাকি গোবৰ্ধনা উন্নয়ন খণ্ডৰ জিআৰএছ আৰু অভিযন্তাই হিতাধিকাৰীৰ পৰা এনেদৰে উৎকোচ লৈ ফুৰিছে ইয়াৰ উচিত তদন্ত হ'বনে সালবাৰীৰ পৰা পবিত্ৰ মণ্ডলৰ ৰিপৰ্ট অসম লাইভ 24